আগতে বাহিৰত যেতিয়াই ফাষ্ট ফুড খাওঁ মায়ে এটাই কথা কয় বাহিৰৰ বস্তুবোৰ ইমানকৈ নাখাবিচোন সিহঁতি ভাল তেল ব্যৱহাৰ নকৰে নহয় এতিয়া ডাঙৰ হৈ বুজিব পাৰিছো যে আমাৰ শৰীৰ আৰু পেটৰ কাৰণে আমি কি তেল ব্যৱহাৰ কৰিছো হেতু বহুত মেটাৰ কৰে যেহেতু আজি মই হাঁহ মাংস বনাব লৈছো হাঁহ মাংসৰ কাৰণে মই ইউজ কৰিছো গণেশ মাষ্টাৰ্ড অইল এটো এটা পুৰণা ব্ৰ্যান্ডৰ লগতে ইয়াৰ পিউৰিটি ৰিচ এৰোমা আৰু অথেন্টিক টেষ্টৰ কাৰণে ইয়াক অন্য তেলৰ তুলনাত ইউনিক কৰি তোলে আজি হাঁহ মাংসৰ ৰেচিপিটো একদম সিম্পল হয় প্ৰথমতে ইয়াতে তেলত মই তেজপাত দি দিছো পিয়াজ কেঁচা জলকীয়া দি পেলাই অকমান সময় ভাজি থাকিম হাঁহ মাংসখিনি দি পেলাই ইয়াত ৰেগুলাৰ যোনখিনি স্পাইচেছ জিৰা ধনিয়া জলকীয়া গুৰি নিমখ হালধি নহৰু আদা দি পেলাই অকমান পানী দি পেলাই ভাজি থাকিম কম ষ্টিমত আলু খাই ভাল পাওঁ কাৰণে আলু দি দিছো এতিয়া হেকত অকমান কেঁচা জলকীয়া দি দিছো গোন্ধটো বহুত ভাল লাগে আৰু এয়া ৰেডি হৈ গল যদি ৰেচিপিটো ভাল লাগিছে লাইক কৰিব আজিলৈ আহিছো বাই